নমস্কাৰ প্ৰিয় বান্ধৱ আইমাতৃ সমস্ত মোৰ জ্যেষ্ঠ শ্ৰেষ্ঠসকল সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল সবালে এই অনুষ্ঠানৰ পৰা আপোনালোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এটা আমাৰ হিন্দু ধৰ্মৰ যি বেদৰ যি তত্ত্ব যি আমাৰ ৩৩ কোটি দেৱতাৰ কথা আমাৰ মানুহবিলাকে মুখে মুখে আমাৰ কৈ অহা হৈছে যে ৩৩ কোটি দেৱতা হিন্দু ধৰ্মত আছে। ৩৩ কোটি দেৱতাৰ কথা বিভিন্ন বিভিন্ন ঠাইত উল্লেখ পোৱা যায়, বিভিন্নজনে ব্যাখ্যা কৰে। কিন্তু আচলতে ৩৩ কোটি দেৱতা বা ৩৩ কোটি দেৱতা আছে জানো, বা ৩৩ কোটি দেৱতাৰ নাম উল্লেখ আছে জানো আমাৰ বেদ আৰু বা আমাৰ মহাকাব্য বা আমাৰ পুৰাণ আদি শাস্ত্ৰত? আচলতে কথাটো এনেধৰণৰ, দেৱতাসকল আচলতে কাৰ সন্তান আমি জানিব লাগিব এক নম্বৰতে। আৰু দেৱতাসকল ৩৩ কোটি দেৱতা কোন আমি তাক জানিব লাগিব। গতিকে ৩৩জন দেৱতাৰ নাম উল্লেখ কৰিব লাগিব। আচলতে দেৱতা ৩৩ কোটিৰ উল্লেখ ক'তো নাই, ৩৩ জনৰহে পোৱা যায়। সেয়ে ৩৩ কোটি নহয়, আচলতে ৩৩ গোটিহে। প্ৰকৃতপক্ষে ৩৩ কোটি দেৱতা বুলিলে ৩৩ প্ৰকাৰৰ গুণসম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়। ৩৩ কোটি নহয়, ৩৩ প্ৰকাৰৰহে দেৱতা আছে। হিন্দু বা সনাতন ধৰ্মত সংস্কৃত ভাষাত কোটি মানে হ'ল প্ৰকাৰ। ইয়াত কোটি মানে অংকৰ পৰিসংখ্যাৰ কথা কোৱা হোৱা নাই। পুৰাণত ইয়াৰ নামৰ উল্লেখ পোৱা যায়। সেই দেৱতাসকল হ'ল ধাতা, মিত্ৰ, অৰ্যমা, শুক্ৰ, বৰুণ, অংশ, ভগ, বিৱস্বান, পুষ্যা, সবিতা, ত্বষ্টা আৰু ইন্দ্ৰ। এই ৩৩ কোটি দেৱতাৰ মাজত ৮জন বসুকো একত্ৰ কৰি কোৱা হয়, সেই অষ্টবসু বুলি কয়। কাশ্যপ ঋষি আৰু দক্ষ কন্যা বসুৰ গৰ্ভত এই অষ্টম পুত্ৰৰ জন্ম হয়। তেওঁলোক ক্ৰমে অপ মানে জল, ধ্ৰুৱ মানে ধ্ৰুৱতৰা, সোম মানে চন্দ্ৰ, অনিল মানে বায়ু, অনল মানে অগ্নি, অহ প্ৰত্যুষ আৰু প্ৰভাস। এই অষ্টবসু এই দেৱতাসকলৰ মাজতে ধৰা হয়। ১২জন দেৱতা আৰু ৮জন বসু আৰু ১১জন ৰুদ্ৰ পোৱা যায়। এই একাদশ ৰুদ্ৰ বুলি কোৱা যায়। এই একাদশ ৰুদ্ৰ মহাদেৱ শিৱৰ অংশৰূপ। এওঁলোক হ'ল মৃগবধ, সৰপ, নিৰীতি, অজাইকাপদ, অহি, বুধিনিয়ম, বুধনীয়, পিনাকিন, দহন আদি একাদশ। গতিকে এই দেৱতাসকল যি ১২জন আছে, এওঁলোকৰ ৰজা হ'ল দেৱৰাজ ইন্দ্ৰ। আৰু এই ৩৩জন দেৱতাৰে ৰজা হ'ল ইন্দ্ৰ। গতিকে ইয়াতে এই সৰ্বমুঠ ৩৩জন দেৱতা। গতিকে আমাৰ এই ৩৩জন দেৱতাকে ৩৩ কোটি বুলি কয়। অৰ্থাৎ সংস্কৃত ভাষাত কোটিৰ অৰ্থ হ'ল প্ৰকাৰ। সেইকাৰণে ৩৩ প্ৰকাৰৰহে দেৱতা পোৱা যায়। এই ১২জন দেৱতাৰ পিতৃ মাতৃ হ'ল দক্ষ ৰজাৰ কন্যা অদিতি আৰু পিতৃ হ'ল কাশ্যপ ঋষি। আনহাতে এই যে অষ্টবসু, এওঁ দক্ষ কন্যা বসুৰ গৰ্ভজাত এওঁলোক সন্তান। আৰু এই অষ্টবসুৰ পিতৃ হ'ল কাশ্যপ মুনি। আৰু এই একাদশ ৰুদ্ৰ মিলি ৩৩জন দেৱতা উল্লেখ পোৱা যায়। গতিকে এই ধাৰণাটো আমাৰ হিন্দু সমাজত সদায় প্ৰচলিত হৈ আহি আছে যে ৩৩ কোটি দেৱতাৰ পূজা কৰিব লাগে, ৩৩ কোটি দেৱতাৰ আৰাধনা কৰিব লাগে।
কিন্তু অৱশ্যে 33 প্ৰকাৰৰহে দেৱতা কথা পোৱা যায়। আমি এইখিনি কথা জানিলো হওক। আৰু অৱশ্যে এই গোটেইখিনি দেৱতাৰ আকৌ 3টা ভাগত বিভক্ত কৰা হৈছে। তাকে কৈছে দেৱতাৰ বৈদিক প্ৰকাৰ 3টা। বৈদিক দেৱতাসকলৰ তিলোকৰ ভিত্তিত 3 শ্ৰেণীত ভাগ কৰা হৈছে। পৃথিৱী বা ভূলোকৰ দেৱতা হ'ল অগ্নি, অপ মানে জল, পৃথিৱী, সোম আৰু প্ৰভৃতি। অন্তৰিক্ষ লোকৰ দেৱতা হ'ল ইন্দ্ৰ, বায়ু, ৰুদ্ৰ, মৰুত প্ৰভৃতি। আৰু দুলোকৰ দেৱতা হ'ল সূৰ্য, মিত্ৰ, বৰুণ, দু, পুষ্যা প্ৰভৃতি। এই 33 কোটি দেৱতাৰ শ্ৰেণীত ধৰা হয় অষ্টবসু, 11 ৰুদ্ৰ আৰু 12টা আদিত্য। ইন্দ্ৰ আৰু প্ৰজাপতিকে সমন্বিত কৰি আৰু কিছুমানে ইন্দ্ৰ আৰু প্ৰজাপতিৰ স্থানত 2 অশ্বিনী কুমাৰকো গণ্য কৰে। গতিকে এইখিনিয়ে হ'ল আমাৰ 33 কোটি দেৱতাৰ মূল কথা। ধন্যবাদ। কৃষ্ণ।